বেংক অফ বৰোদাৰ ফালৰ পৰা পদ মুকলি হৈছে। ইয়াতে 500টা এছিষ্টেণ্ট পিয়নৰ পদ মুকলি হৈছে। ইয়াতে 500টা হ'লেও আমাৰ অসমৰ কাৰণে 500টা পদ নাই, কিছু সংখ্যক পদহে আমাৰ অসমত আছে। তো কিমান পদ আছে সেইখিনি ভিডিঅ'ত সবিশেষ আলোচনা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে চাব যিখিনি পদ হয় অফিচ এছিষ্টেণ্ট পিয়নৰ পদ হয় 4th গ্ৰেডৰ। মুঠ পদ আছে ইয়াতে 500টা। আৰু আমি যদি চাওঁ ষ্টেট ৱাইজ ভেকেঞ্চিখিনি ভাগ কৰি দিয়া হৈছে। যিখন ষ্টেটত আপোনালোকে আবেদন কৰিব বিচাৰে কৰিব পাৰে, কিন্তু অসমত আছে মাত্ৰ 4টা পদ। সকলোতকৈ বেছি পদ আছে আমি যদি চাওঁ গুজৰাটত 80টা পদ আছে। গুজৰাটতো আপোনালোকে আবেদন কৰিব পাৰে। ইয়াতে মণিপুৰ নাইবা নাগালেণ্ড আমাৰ চুবুৰীয়া ষ্টেটতো আপোনালোকে আবেদন কৰি ল'ব পাৰে। বয়সৰ সময়সীমা যদি চাওঁ 18 বছৰৰ পৰা 26 বছৰৰ ভিতৰত হ'লে আবেদন কৰিব পাৰিব। লগতে এজ ৰিলেক্সেশ্যনৰ কথা উল্লেখ আছে। আৰু যিসকল কেণ্ডিডেটে মেট্ৰিক পাছ কৰিছে বা হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে সেই কেণ্ডিডেটখিনিয়ে ইয়াতে আবেদন কৰিব পাৰিব। লোকেল লেংগুৱেজৰ কথা উল্লেখ আছে। যিকোনো য'ত আপোনালোকে আবেদন কৰে তাতে আপোনালোকে লোকেল লেংগুৱেজখিনি জানিব লাগিব। লগতে এপ্লিকেশ্যন ফি দিব লাগিব ইয়াতে 100 টকা। আৰু আনৰিজাৰ্ভ EWS আৰু OBC সকলে 600 টকা ইয়াতে আবেদন মাচুল দিব লাগিব। লগতে যিটো পে'মেণ্ট চাৰ্জ হয় সেইটো দিব লাগিব। আবেদন আৰম্ভ হৈছে 3 মে 2025 পৰা আৰু লাষ্ট ডেট ৰাখিছে 23 মে 2025লৈকে। যদি আবেদন কৰা নাই, আবেদন কৰিম বুলি এতিয়াও ভাবি আছে, তেতিয়াহ'লে আবেদন কৰি ল'ব পাৰে। ধন্যবাদ। জয় অসম।